অল ওভাৰ ৱৰ্ল্ডত আমাৰ যদি নেপালী সম্প্ৰদায় হয় নেপালী বিয়াৰ প্ৰথাটো বেলেগ হয় আমাৰ খ্ৰীষ্টিয়ানসকলৰ বিয়াৰ প্ৰথা বেলেগ হয় আৰু আপোনাৰ হিন্দু কমিউনিটি ভাই ভনীসকলৰ বিয়াৰ প্ৰথা অলপ বেলেগ হয় হোমযজ্ঞ পানী গ্ৰহণ ইত্যাদি থাকে কিন্তু মুছলিম যিটো মেৰেজ এণ্ড ডিভোৰ্স যিটো আছে অল ওভাৰ ৱৰ্ল্ডত প্ৰায় ছেমে হয় আৰু আমাৰ বিশেষকৈ অসম আমাৰ এই এটা মুছলিম পাৰ্চনেল ল আছে যিটো মুছলিম পাৰ্চনেল ল যিটো আছে এতিয়া মুছলিম যিটো পাৰ্চনেল ল এতিয়া এমেণ্ডমেণ্ট হোৱা নাই সেইটো শেষ হৈ যোৱা নাই য'ত এজন ল'ৰা বা ছোৱালী পিভাৰ্টি এটেণ্ড কৰে পিভাৰ্টি মিনছ এট দ্য এজ অফ 14 or 15 যদি হয় হি এণ্ড শ্বি কেন কনচেণ্ট টু মেৰেজ উইদাউট কনচেণ্ট অফ পেৰেণ্ট কৰিব বিয়া কৰিব পাৰে যে পিভাৰ্টি এটেণ্ড কৰি যদি কৰে আৰু তাতে কি হ'ব এইটো ছেকশ্যন 251 পাৰ্চনেল ল যিটো আছে তাৰপিছত বিয়াৰ ইনগ্ৰেডিয়েণ্টছটো হ'ল 252 ছেকশ্যন 252 পাৰ্চনেল ল যিটো আছে যে দুজন পুৰুষ বা এজন মহিলা থাকিব পাৰে দুজন পুৰুষ সন্মুখত ইজাব এণ্ড কবুল হ'লে হ'ব নাইবা এজন পুৰুষ দুজন মহিলাক ইজাব এণ্ড কবুল হ'ব পাৰে আৰু যদি এইটো ডিভোৰ্চ হয় ডিভোৰ্চৰ মেথডটো হ'ল কি এইটো ছেকশ্যন 302 and 310 307 and 310 অনুযায়ী তাত কি আছে যে কোনোবাই জুডিচিয়েলিও ছেপাৰেট চিভিল কোৰ্টৰ মাধ্যমেদি ছেপাৰেট ল'ব পাৰে নাইবা কিছুমানে কৰিব পাৰিব কি আপোনাৰ মিউচুৱেলি কনচেণ্ট দুজন গাৰ্জিয়ান হ'ল দুপক্ষ গাৰ্জিয়ান থাকিলে ল'ৰা ছোৱালী থাকিলে যে আমাৰ আৰু সংকৰ নহয় অমিল হৈছে তেতিয়া ডিভোৰ্চ কৰিব পাৰিব আৰু ইয়াৰ আধাৰতেই অসমত যিটো আসাম মুছলিম পাৰ্চনেল মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ এক্ট 1935 যিটো এক্ট হৈছে পাৰ্চনেল লৰ আধাৰতে একটা এক্ট হৈছে যেতিয়া পাৰ্চনেল ল এমেণ্ডমেণ্ট হোৱা নাই পাৰ্চনেল ল কোনো মানে কমপ্লিটলি বেনিছ হোৱা নাই হটকেৰ ইয়াত যে অসম আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ এক্ট 1935 যিটো হৈছে প্ৰায় 90 বছৰ পাৰ হৈ গেছে তেতিয়ালৈকে কোনো এমেণ্ডমেণ্টও বিচৰা নাই কোনোবাই আপোনাৰ এইটো এক্টটো বাতিলো কৰা নাই আজি যোৱাকালি হঠাৎ কৰি এইটো হঠকাৰী সিদ্ধান্ত লোৱা হৈছে জাষ্ট টু ডমিনেট দি মুছলিম কমিউনিটি এণ্ড নাথিং এলছ ক'ব নেকি এক কথা যে মুছলিমক হাৰাশাস্তি কৰা হৈছে এইটো মুছলিমক হাৰাশাস্তিৰ এটা মানে আইনী প্ৰক্ৰিয়াত হাৰাশাস্তি কৰা গৈছে ইয়াৰ আগত কেটেল এক্ট কেটেল 2022 কেটেল আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট যিটো এটা কৰিছে ইয়াৰ মাধ্যম দি তাৰপিছত কিছুদিন আগত বাল্য বিবাহ কৰিছে বাল্য বিবাহ যিটো মিছন লৈছিলে মিছনত দেখিলে যে ছাকচেছ হ'ব নোৱাৰিলে তাৰ কিছুমান বিভিন্ন অন্য মুছলিম বাদে অন্য কমিউনিটিৰ মাজতো বিয়া বাল্য বিবাহ দেখা গৈছে চলি আছিল প্ৰথা হৈছিল বহুতে এৰেষ্ট হৈছিল দেখিলে সেইটো নহয় এতিয়া এই এক্টত কৰিছে গতিকে এই এক্টতো আমি এই এক্ট মানি নলওঁ যেটো 1935 যেটো এক্ট যেটো বাতিল কৰিছে এটো আমি মই আইনী ছাত্ৰ হিচাপে ইয়াৰ জুজ দিয়া হ'ব মই অনুৰোধ জনাম আমাৰ নিশ্চয় আমাৰ ফৰাম তেনেকুৱা আছে গুৱাহাটী হাইকোৰ্টত হ'ল সুপ্ৰিম কোৰ্টত ইয়াৰ প্ৰতিবাদ ই চ্যালেঞ্জ কৰা হ'ব যাতে এক্টটো বাহাল থাকে হয় যদি কিছু কোৰ্ট যদি অলপ এমেণ্ডমেণ্ট কৰিব লগা আছে সেইখিনি এমেণ্ডমেণ্ট কৰিলেও ইয়াৰ প্ৰযোজ্য হ'ব কি আহিব প্ৰতিক্ৰিয়া এটাই হ'ল যে এইবিলাক একো নহয় ইলেকশ্যন আহিছে এপ্ৰিল মাহত সমাগত ইলেকশ্যনৰ মেনিফেষ্টো হওক বিজেপিৰ ভোটখিনিক বিশেষকৈ এপ্ৰিলৰ সত্য কথা ক'বলৈ গ'লে হিন্দু ভোটখিনি একত্ৰিতকৰণৰ এই এটা ষড়যন্ত্ৰ জাগা হিৰ ফলাই লেকচাৰ দি ফুৰিব যে আমি মুছলিমৰ গো হত্যা বন্ধ কৰিছোঁ আমি বাল্য বিবাহ বন্ধ কৰিছোঁ মুছলিমৰ এক্ট বন্ধ কৰিছোঁ গতিকে আমাক ভোট দিব লাগিব আমি মুছলিমৰ বিৰোধিতা কৰোঁ আৰু মুছলিমৰ বিৰোধিতা কৰিয়ে ভোট বিচাৰে কিন্তু বিজেপিৰ ভিতৰতো তেনেকুৱা ভাল মানুহ আছে যিবোৰ নিবিচাৰে যে এটা জনগোষ্ঠীৰ ওপৰত এটা কমিউনিটিৰ ওপৰত যাতে ইমান বিভিন্নভাৱে হাৰাশাস্তি হোৱাটো কেতিয়াও নিবিচাৰে আজি উচ্ছেদৰ নামত হাৰাশাস্তি আপোনাৰ বিবাহৰ নামত হাৰাশাস্তি কোনে কি খাদ্য খাব ইয়াৰ নামত হাৰাশাস্তি এইবোৰ ইলেকশ্যনৰ আগত মই অসমৰ জনগণক বিশেষকৈ মুছলিম কমিউনিটিৰ মানুহক মই আশ্বস্ত কৰিব বিচাৰিছোঁ আপোনালোকে মুঠেই ভয় নাখাব আইন আছে দেশত হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে এইবোৰ চ্যালেঞ্জ হ'ব আৰু লগতে ছোৱালীবিলাকৰ বয়স 18 বছৰ ওপৰত বিয়া দিয়ক ল'ৰাৰ বয়স 21 বছৰ পাৰ হৈ বিয়া দিয়ক আইনৰ জায়গাত আইন থাকিব না আপোনালোকৰ সোসাইটিৰ যিখিনি হয় সেইখিনি ঠিকে থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা